জুবিনদাৰ হত্যাৰ ঘটনাটো ঘটিছে ছিংগাপুৰত। গতিকে এমাহ এদিনৰ পাছত ছিংগাপুৰলৈ SITৰ যিগৰাকী মুৰব্বী মুন্না প্ৰসাদ গুপ্তা গৈছিলে আৰু এমাহ এদিনলৈকে কোনো কাৰণতে আচলতে তথ্য প্ৰমাণ কেতিয়াও সংগ্ৰহ কৰাটো সম্ভৱপৰ নাছিলে। সেইকাৰণে আমি দেখিছোঁ তেওঁ কেৱল আধা লিটাৰ পানীৰ বটল লৈ আহিছে। আপোনাৰ য়ট পাৰ্টি কৰা হৈছিলে বুলি কৈছে, য়ট পাৰ্টিত জুবিনদাৰ মৃত্যু হৈছে, হত্যা হৈছে। গতিকে য়ট পাৰ্টিৰ চালকক সোধ-পোছ কৰা আপোনালোকে দেখিলে নেকি কেতিয়াবা? চাৰ্জশ্বিটত আৰু এটা বস্তু লিখিছে তেওঁলোকে, আমাৰ SITয়ে, যিটো SITক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰি থাকে। সেই চাৰ্জশ্বিটখনত আমি দেখিছোঁ যে য়ট পাৰ্টি যিসকলে অৰ্গেনাইজ কৰিছিলে, ছিংগাপুৰত থকা মুখ্যমন্ত্ৰীৰ ভাষাৰে যিবিলাকৰ ব্ৰাইট ফিউচাৰ আছে বুলি কৈছে, চোকা চোকা ল'ৰা, সেই চোকা চোকা ল'ৰাবিলাকে আয়োজন কৰা আপোনাৰ য়ট পাৰ্টিত জুবিনদাৰ হত্যা হ'ল আৰু সেই চোকা চোকা ল'ৰা এজনকো গ্ৰেপ্তাৰ নকৰিলে। সেই চোকা ল'ৰাবিলাকে যদি য়ট পাৰ্টি এৰেঞ্জ নকৰা হ'লে জুবিনদা আমাৰ মাজত আজি থাকিলেহেঁতেন। আৰু চৰকাৰী অনুষ্ঠানটোত জুবিনদা গৈছিলে, আপোনালোকে সেই কথা নিশ্চয় জানে যে হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা সংগীতানুষ্ঠানত জুবিনদাই গীত পৰিৱেশন কৰিবলৈ গৈছিলে। কিন্তু সেই ছিংগাপুৰৰ সেই আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰগ্ৰেমটোলৈ যাওঁতে জুবিনদাই আচলতে যি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা পাব লাগিছিলে সেইটো ছিংগাপুৰত বিজেপি চৰকাৰে নিদিলে। সেইকাৰণে আমি কৈ থাকোঁ যে জুবিনদাক আচলতে বিজেপি চৰকাৰে ভাল পোৱা নাছিলে, প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা তেওঁৰ জীৱিত কালত কেতিয়াও দিয়া নাছিলে। সেই ঘটনাই ঘটিছে। পোষ্টমেলনৰ ক্ষেত্ৰত কি দেখিলে আপোনালোকে? পোষ্টমেলনৰ ক্ষেত্ৰত আপোনালোকে দেখিলে যে তেওঁ অসমত ভৰি দিয়াৰ লগে লগে কেনেকৈ আচলতে পুলিচ প্ৰশাসনে তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থাটো কটকটীয়া কৰিছিলে আপোনালোকে নিশ্চয় দেখিলে। সেই একে ব্যৱস্থাপনা ছিংগাপুৰত জুবিনদাৰ ক্ষেত্ৰত কিয় নহ'লে? সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ। নে বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হ'ল জুবিনদা? জুবিনদাৰ কাৰণ আপোনালোকে দেখিলে যে বিজেপি চৰকাৰৰ শেহতীয়া যিবিলাক কাম কাজ সেইবিলাকত জুবিনদাই সন্মুখৰ পৰা আচলতে বিৰোধিতা কৰিছিলে। বিদেশী খেদিম বুলি অহা পাৰ্টিটোৰ যিটো চৰিত্ৰ, বিদেশী যে জাপি দিলে অসমত কা বলবৎ কৰি, সেইটো তীব্ৰ প্ৰতিবাদ কৰিছিলে জুবিনদাই। জুবিনদাই যিটো আন্দোলনৰ নেতৃত্ব দিছিলে সেই আন্দোলনত আমাৰ 5জন আচলতে তেজাল যুৱকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে বিদেশী নালাগে বুলি ক'বলৈ গৈ। গতিকে বিদেশী খেদা পাৰ্টিৰ লগত আচলতে জুবিনদাৰ আদৰ্শগত সংঘাত আহিছিলে। বিদেশী খেদাৰ নাটক যে কৰিছিলে, সঁচা সঁচিকৈ যে নেখেদে, সেই কথাত জুবিনদাই প্ৰতিবাদ কৰিছিলে। তাৰপাছত আপোনালোকে নিশ্চয় শেহতীয়া জুবিনদাৰ ষ্টেটমেণ্ট দেখিলে যে বিজেপি চৰকাৰে অসমক কি দিলে। আমি অসমে তোমালোকক তেল দিলোঁ। আজি আপোনালোক শিৱসাগৰ, ইয়াত ONGC আছে। আমি অসমৰ পথাৰত উৎপাদন হোৱা তেল তোমালোকক দিছোঁ। বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক তেল দিলোঁ, আপোনাৰ চাহপাত দিলোঁ, কয়লা দিলোঁ, চূণশিল দিলোঁ। তোমালোকে আমাক কি দিলা? তোমালোকে কি দিলা? সেই প্ৰশ্নটো জুবিনদাই উত্থাপন কৰিছে। সেই প্ৰশ্নত আচলতে বিব্ৰত হৈছিলে বিজেপি চৰকাৰ। সেইকাৰণে এতিয়া জুবিনদাৰ নাম প্ৰধানমন্ত্ৰীয়ে কেলৈ নলয়? প্ৰধানমন্ত্ৰীয়ে জুবিনদাৰ নাম নোলোৱাৰ কথাটো সেইটোৱে যে সম্পদৰ অধিকাৰৰ মূল কথাটো জুবিনদাই শেষ মুহূৰ্তত উত্থাপন কৰি থৈ গৈছে। অসমীয়া জাতীয় জীৱনৰ, অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ ষ্টেটমেণ্ট আছিলে সেইটো যে আমাৰ যে মূল সম্পদবিলাক তহঁতি যে লৈ গলি কেন্দ্ৰীয় চৰকাৰে, তহঁতি আমাক কি দিলি? সেই বেছিক প্ৰশ্নটো জুবিনদাই উত্থাপন কৰাৰ কাৰণে আচলতে এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিনদাৰ নামটো ল'ব নোৱাৰে। অমিত শ্বাহে জুবিনদাৰ নামটো ল'ব নোৱাৰে। নিৰ্মলা সীতাৰামন আহি গৈছে, তেওঁ জুবিনদাৰ নাম নলয়, জুবিন ক্ষেত্ৰলৈও নাযায়। আৰু এতিয়া প্ৰমাণ হ'ল নহয় যে জুবিন ক্ষেত্ৰত ডাষ্টবিনত পৰিণত কৰিছে বিজেপি চৰকাৰে। ধূলি মাকতিৰে আপোনাৰ সেই যিটো জুবিন ক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ অৱস্থা কি? জুবিন ক্ষেত্ৰক অসমীয়া জাতীয় তীৰ্থস্থান বুলি কয়, আজি জুবিন ক্ষেত্ৰক ডাষ্টবিনলৈ ৰূপান্তৰ কৰিছে বিজেপি চৰকাৰে। 5 মাহ অতিক্ৰম কৰিছে, তাৰ পাছতো কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, জুবিন ক্ষেত্ৰক লৈ যিবিলাক কথা বতৰা আমি উত্থাপন কৰিছিলোঁ সেইবিলাক একোৱেই নকৰিলে। জুবিন ক্ষেত্ৰত আমি কৈছিলোঁ যে ফিল্ম চিটি হ'ব লাগে। জুবিনদাৰ সৃষ্টিৰাজিক লৈ আমি কৈছিলোঁ সংগ্ৰহালয় হ'ব লাগে ৱৰ্ল্ড ক্লাছ। আমি কৈছিলোঁ এখন কালচাৰেল ইউনিভাৰ্চিটি হ'ব লাগে। সেই বিষয়বিলাক আজি আপোনাৰ বিজেপি চৰকাৰ দবাবলৈ যত্ন কৰিছে। সেইকাৰণে ক'ৰবাৰ ভাৰত পাকিস্তান, পাকিস্তানী এজেণ্ট, হিন্দু মুছলমান, মিয়া, সেইবিলাক বিষয়বস্তু সন্মুখলৈ লৈ আহিছে। গতিকে জুবিনদাই এনেকৈ বিজেপিৰ দিনত কোনো কাৰণতে আচলতে জাষ্টিছ নাপায়। সেইকাৰণে আমি সদায় কৈ আছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ। বিজেপিয়ে জুবিনদাক জাষ্টিছ নিদিয়ে, সেই কথাবিলাক প্ৰমাণ হৈছে আজি।